শিলচর ফাটক বাজার এলাকা থেকে বিপুল পরিমাণ বিদেশি মদসহ দুই ব্যক্তিকে আটক করেছে পুলিশ। আটক ব্যক্তিরা হলেন লরির চালক এবং সহচালক। মেঘালয় থেকে মিজোরামে এই মদগুলো পাচারের চেষ্টা করেছিলেন তারা। ব্যুরো রিপোর্ট, বরাক বিশন। সকলৰ বিৰুদ্ধে কাছাৰ আৰক্ষী তৎপৰ হৈ আছে। যোৱাকালি আমি এটা বিশেষ সূত্ৰে খবৰ পাইছিলোঁ যে কিছু দুষ্ট চক্ৰই অবৈধভাৱে মেঘালয়ত নিৰ্মিত মদ, যিটোত লেখা আছিলে যে সেল ফৰ মেঘালয় অনলি, সেই 195 কাৰ্টুন মদ তেওঁলোকে কঢ়িয়াই লৈ আহিছিলে গাড়ীৰ AS26AC0429। এই গাড়ীখন মেঘালয়ৰ পৰা ডিমা হাছাওৰ থ্ৰুতে আমাৰ কাছাৰ জিলাৰ মাজেৰে তেওঁলোকে লৈ যাব বিচাৰি আছিলে মিজোৰামলৈকে। আৰু আমাৰ যিটো টাউন ব্ৰাঞ্চ আছে তেওঁলোকে ইতিমধ্যে খবৰ পাই গৈছিলে আৰু এই গাড়ীখনক আমাৰ শিলচৰ চহৰত মাজমজিয়াত থকা ফাটক বাজাৰ এৰিয়াত সেই গাড়ীখন ইণ্টাৰচেপ্ট কৰা হৈছিলে। আৰু এই গাড়ীখনৰ পৰা 195 কাৰ্টুন অবৈধ মদ জব্দ কৰা হৈছে। আৰু ইতিমধ্যে মাছুম আহমেদ লস্কৰ আৰু আব্দুল ৱাহিদ বৰভূঞা এই দুজন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ ইনভেষ্টিগেশ্যন চলি আছে। বজাৰ মূল্য কেইবা লাখ টকা হ'ব, এইটোৰ প্ৰায় 20-25 লাখ টকামান হ'ব।